নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত বিশেষ খবৰ লাখপতি আঁচনিৰ বাইদেউৰ নাম সকলোৱে শুনিছে কিন্তু এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে এতিয়া লাখপতি বাইদেউ আঁচনিৰ পাছতে এবাৰ লাখপতি ভিনদেউ ওলাব আৰু এতিয়া পুৰুষসকলেও লাভ কৰিব লাখপতি বাইদেউসকলৰ দৰে ধন সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত ৰাজ্যৰ লাখ লাখ পুৰুষলৈ এটা ভাল খবৰ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে মহিলাসকলৰ পাছত এবাৰ পুৰুষসকললৈ এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে এতিয়া পুৰুষসকলেও লাভ কৰিব ধন অসমীয়া নৱবৰ্ষৰ সময়তে এনেদৰে এতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে লাখপতি বাইদেউৰ পিছত এবাৰ আহি আছে লাখপতি ভিনদেউ আঁচনি এতিয়া যেহেতু মুকলি কৰা হ'ব আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ এক বৃহৎ মন্তব্য এবাৰ লাখপতি আঁচনি বাইদেউৰ পিছত এবাৰ লাখপতি ভিনদেউ যেহেতু আঁচনি ওলাব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লোকসভা নিৰ্বাচনৰ পাছতে এই আঁচনিটো মুকলি কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ লাখ লাখ পুৰুষলৈ এবাৰ ভাল খবৰ এবাৰ মহিলা নহয় এবাৰ পুৰুষলৈও এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো এবাৰ ৰাজ্যৰ লাখ লাখ পুৰুষে অৰ্থাৎ ভিনদেউসকলে এতিয়া লাভ কৰিব টকা চৰকাৰৰ তৰফৰ পৰা এতিয়া ভিনদেউসকলে লাভ কৰিব টকা কিয়নো লাখপতি বাইদেউ আঁচনিৰ অধীনত যেহেতু যিসকল মহিলাক অন্তৰ্ভুক্ত কৰা হৈছিল কিন্তু এতিয়া পুৰুষসকলে দুখ কৰি লাভ নাই কিয়নো পুৰুষসকলৰ বাবেও এটা বিশেষ স্কিম দিয়া হ'ব আৰু সেই স্কিমটোৰ নাম হ'ব ভিনদেউ আঁচনি লাখপতি ভিনদেউ আঁচনি দিয়া হ'ব নামটো আৰু সেই আঁচনিৰ যেহেতু অন্তৰ্ভুক্ত কৰা হ'ব একাংশ পুৰুষক আৰু সেই পুৰুষসকলে এতিয়া টকা লাভ কৰিব এই কথা আজি নিজে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেৱে নহয় এবাৰ নিৰ্বাচনৰ পিছত লাখপতি ভিনদেউ হ'ব আৰু এই কথা নিজে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সেই গুৰুত্বপূৰ্ণ মন্তব্যটো এবাৰ শুনাই ল'ব বিচাৰিম লাখপতি বাইদেউ হ'ব লাখপতি ভিনদেউ হ'ব সকলোকে একেলগে লৈ কাম কৰিম সকলোকে মই অনুৰোধ কৰিম সকলোৱে নিজৰ নিজৰ স্থানত থিয় হৈ মোদী ডাঙৰীয়াক অভিনন্দন জনাক আৰু মোৰ লগত একেলগে কওক নৰেন্দ্ৰ মোদী আৰু ডাঙৰকৈ কওক নৰেন্দ্ৰ মোদী ধন্যবাদ জয় হিন্দ বন্দে মাতৰম জয় আই অসম লাখপতি বাইদেউ হ'ব লাখপতি ভিনদেউ হ'ব সকলোকে একেলগে লৈ কাম কৰিম সকলোকে মই অনুৰোধ কৰিম সকলোৱে নিজৰ নিজৰ স্থানত থিয় হৈ মোদী ডাঙৰীয়াক অভিনন্দন জনাক আৰু মোৰ লগত একেলগে কওক নৰেন্দ্ৰ মোদী আৰু ডাঙৰকৈ কওক নৰেন্দ্ৰ মোদী ধন্যবাদ জয় হিন্দ বন্দে মাতৰম জয় আই অসম